নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ৰিকেপ ইউটিউব চেনেল তো গাইজ ফাইনালি শিক্ষক নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গল যদিহে আপুনি এজন শিক্ষক হ'ব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ কাৰণ বৰ্তমান সময়ত এলপি আৰু ইউপি টিচাৰ বাবে এডভাৰটাইজমেন্টটো আহি গল আৰু তাৰ বাবে আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব যদি আপুনি এজন শিক্ষক হ'ব বিচাৰে ভিডিওটো ভালদৰে চাওক কিমান পোষ্ট আহিছে কোনে এপ্লাই কৰিব পাৰিব কিমান কোৱালিফিকেশন লাগে কিমান এজ লিমিট লাগে সকলোখিনি ডিটেইলি কম যদি আপুনি এজন শিক্ষক হ'ব বিচাৰে ভিডিওটো ভালদৰে চাব তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিব এই কাৰণে কাৰণ যেতিয়া এনে ধৰণৰ ভিডিও আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশন তেতিয়া পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে এই যিখন এডভাৰটাইজমেন্টখন আজিৰ পৰা কিছু দিনৰ আগতে আহিছিলে কিন্তু তাৰ বাবে এপ্লাইটো হে ষ্টাৰ্ট হোৱা নাছিলে তো ফাইনালি আজিৰ পৰা এই পদৰ বাবে এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে তো এই পোষ্টৰ বিষয়ে ডিটেইলি জানিবলৈ আমি আহিছো আমাৰ যেটো অফিচিয়েল ৱেবসাইট আছে indiafastjobalert.com যদি আপোনালোকে গুগলত সাৰ্চ কৰি নিশ্চয় পাই যাব ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ডিই এলপি আৰু ইউপি টিচাৰ ৰিক্ৰুটমেন্ট 2025 ইয়াতে ক্লিক কৰাৰ পিছত এটো আমাৰ ওপেন হৈ গল অলপ আমি তললৈ স্ক্ৰল কৰিছো যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপৰ গ্ৰুপত আপোনালোকে এতিয়ালৈকে জয়েন কৰা নাই কৰি ৰাখিব যিকোনো আপডেট আহিলে তাৰ নটিফিকেশনবোৰ তাতে আপোনালোকে পাই থাকিব ঠিক আছে তললৈ আমি স্ক্ৰল কৰিছো ইয়াৰ যেটো অৰ্গানাইজেচনছ নেম হেতু হৈছে ডিই মানে ডাইৰেক্টৰেট অফ এলিমেন্টাৰী এডুকেশনৰ ফালৰ পৰা এটো মুকলি হৈছে তো শিক্ষকৰ পদৰ বাবে এপ্লাই কৰিবলৈ যেটো লাষ্ট ডেট দিয়া হৈছে হেতু হৈছে 8 এপ্ৰিল 2025 মানে 8 এপ্ৰিল 2025 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব টোটেল যেটো ভ্যাকেন্সি আহিছে 4500 টোটেল ভ্যাকেন্সি আহিছে যাৰ বাবে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালী সকলোৱে এই পদত এপ্লাই কৰিব পাৰিব কিন্তু এজন শিক্ষক হ'বলৈ হলে যিখিনি যোগ্যতা লাগে সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব কিমান যোগ্যতা লাগে নিশ্চয় মই আপোনালোকক কৈ আছো এতিয়া যেটো আপোনালোকৰ ভ্যাকেন্সি আছে এটো হৈছে এসিস্ট্যান্ট টিচাৰ এলপি আৰু এসিস্ট্যান্ট টিচাৰ ইউপি এলপি মানে হৈছে লোৱাৰ প্ৰাইমাৰী আৰু ইউপি মানে হৈছে আপাৰ প্ৰাইমাৰী এই দুই ধৰণৰ পোষ্ট ইয়াতে আপোনালোকে পাই যাব যাৰ বাবে কৰিব লাগিব অনলাইন এপ্লাই যেটো লিংক ভিডিওৰ ডেসক্ৰিপচনত মই দি দিছো তাত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে নিজৰ মোবাইলতে এই পদত এপ্লাই কৰিব পাৰিব যদি আপুনি বিচাৰে যে আপোনাক এপ্লাই কৰা হেল্প লাগে বা আপুনি দোকানত গৈ বা কেফেত গৈ পেলাই এপ্লাই কৰিব নিবিচাৰে তেনলে মই আপোনালোকক এটা কন্টাক্ট নম্বৰ দিছো সেই নম্বৰটো যোগাযোগ কৰক আপোনালোকে ঘৰত বহি এই পদত এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া লব আমি তললৈ স্ক্ৰল কৰিছো ইয়াতে আপোনালোকে দেখিবলৈ পাব এতিয়া যেটো পোষ্ট আছে হেতু হৈছে এসিস্ট্যান্ট টিচাৰ এলপি আৰু এসিস্ট্যান্ট টিচাৰ ইউপি ইয়াতে টোটেল ভ্যাকেন্সি মুকলি হৈছে 4500 তাৰ ভিতৰত যেটো আমাৰ লোৱাৰ প্ৰাইমাৰী টিচাৰ হয় তাতে প্ৰায় 2900 পোষ্ট আছে আৰু যেটো আপাৰ প্ৰাইমাৰী টিচাৰ হয় ইয়াতে প্ৰায় 1600 ভ্যাকেন্সি বৰ্তমান মুকলি হৈছে এতিয়া ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সিটো এতিয়ালৈকে তেওঁলোকে মেনশন কৰা নাই সেইকাৰণে আমিও দিয়া নাই যেতিয়া তেওঁলোকে মেনশন কৰিব যে এসটি ইমান আছে ওবিসি ইমান আছে যেনেকৈ তেওঁলোকে মেনশন কৰিব তেতিয়া আমি নিশ্চয় আপোনালোকক দেখাই দিম কিন্তু এতিয়ালৈকে তেওঁলোকে একো মেনশন কৰা নাই আৰু ইয়াতে যেটো আপোনালোকক দৰমহা দিয়া হ'ব 14000 পৰা 70000 পৰ্যন্ত বেসিক পে দিয়া হ'ব তাৰ লগতে টিএডি এক্সট্ৰা এলাউন্স হোম ৰেন্ট এইখিনি দিয়াৰ পিছত এটা ভালেমান এটা স্যালাৰি নিশ্চয়কৈ ইয়াতে আপোনালোকে দেখিবলৈ পাব তো এই পদত এপ্লাই কৰিবলৈ প্ৰথমে আপুনি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব দুই নম্বৰতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়াহে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব তো ইয়াতে তেওঁলোকে এটা কথা মেনশন কৰিছে যে আপোনালোকে যদিহে আসাম টেট বা সি টেটত যদিহে কোৱালিফাইড কৰিছে তেতিয়াহে এই পদত এপ্লাই কৰিব পাৰিব আৰু এই পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যেটো বয়সৰ সময়সীমা বিচৰা হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালী এই পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি এসটি বা এসসি হয় তেন্তে 5 বছৰ যোগ হৈ যাব মানে 45 লৈকে এপ্লাই কৰিব পাৰিব যদি আপুনি ওবিসি হয় তেন্তে 43 ইয়াৰ্ছ লৈকে পাৰিব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় মানে ফিজিক্যাল হ্যান্ডিক্যাপ ক্যান্ডিডেট হয় তেন্তে 50 বছৰ পৰ্যন্ত এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া এই পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ যেটো যোগ্যতা বা যেটো কোৱালিফিকেশন হেতু কিমান লাগে তো যোগ্যতাৰ বিষয়ে আমি কথা পাতো ইয়াতে যেটো আমাৰ এসিস্ট্যান্ট টিচাৰ এলপি যেটো কোৱালিফিকেশন তেওঁলোকে বিচাৰিছে তেওঁলোকে মেনশন কৰিছে যে মোস্ট হেভ কমপ্লিট হায়াৰ সেকেন্ডাৰী মানে হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব প্ৰথম কন্ডিশনটো আপোনালোকে চাই লওক তেওঁলোকে কৈছে যে হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব 50% মাৰ্ক থাকিব লাগিব তাৰ লগতে 2 বছৰ ডিপ্লোমা এলিমেন্টাৰী এডুকেশনৰ যেটো আমি ডিএলএড বুলি কওঁ সেই ডিএলএডৰ আপোনালোকৰ সাৰ্টিফিকেট থাকিব লাগিব তাৰ লগতে তেওঁলোকে মেনশন কৰিছে যে আপুনি আসাম টেট বা সেন্ট্ৰেল টেটত কোৱালিফাইড কৰা হ'ব লাগিব তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব যেটো এসিস্ট্যান্ট টিচাৰ এলপি পোষ্ট হয় তাৰ পিছত যেটো আমাৰ এসিস্ট্যান্ট টিচাৰ ইউপি পোষ্ট হয় সেই পোষ্টত এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন বিচাৰিছে তেওঁলোকে মেনশন কৰিছে যে মোস্ট হেভ কমপ্লিট দা হায়াৰ সেকেন্ডাৰী মানে হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব দুই নম্বৰত কৈছে যে ইউজিসি আন্ডাৰত আপুনি ডিগ্ৰী কৰা হ'ব লাগিব তিন নম্বৰত আপুনি 2 বছৰ ডিএলএড বা বিএড কৰা হ'ব লাগিব তাৰ পিছত তেওঁলোকে মেনশন কৰিছে যে আপুনি আসাম টেট বা সেন্ট্ৰেল টেটত পাস কৰা হ'ব লাগিব তেতিয়াহে আপুনি আপাৰ প্ৰাইমাৰী স্কুলত এপ্লাই কৰিব পাৰিব যেটো সায়েন্স টিচাৰ ইউপি পোষ্ট হয় সেই পোষ্টত এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন বিচাৰিছে তেওঁলোকে কৈছে যে ইয়াতে হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব দুই নম্বৰত বিএসসি ডিগ্ৰী ইউজিসি আন্ডাৰত আপুনি কৰা হ'ব লাগিব তিন নম্বৰত 2 বছৰ ডিপ্লোমা এলিমেন্টাৰী এডুকেশনত থাকিব লাগিব বা বিএড বা ডিএলএড এনেকুৱা ধৰণৰ যদি আপোনালোকৰ কোৱালিফিকেশন আছে হৈ যাব তাৰ লগতে তেওঁলোকে মেনশন কৰিছে যে আসাম টেট বা সি টেটত কোৱালিফাইড কৰা হ'ব লাগিব তেতিয়াহে আপুনি আপাৰ প্ৰাইমাৰী যেটো সায়েন্স টিচাৰ পোষ্ট হয় সেই পোষ্টত আপোনালোকে এপ্লাই
এপ্লাই কৰিব পাৰিব তাৰপিছত যেটো হিন্দী টিচাৰ পোষ্ট হয় এই হিন্দী টিচাৰ পোষ্টটো অলমোস্ট সেমে হয় হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব 2 নম্বৰতে গ্ৰেজুৱেচন কৰিব লাগিব হাই সেকেন্ডাৰীত ইউজিসি আন্ডাৰ 3 নম্বৰ 2 বছৰ ডিএলএড বা বিএড কৰা হ'ব লাগিব 3 নম্বৰত আসাম টেট বা সি টেটত আপুনি পাস কৰা হ'ব লাগিব তেতিয়া আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টত এপ্লাই কৰিবলৈ যিখিনি ডকুমেন্টছৰ প্ৰয়োজন হ'ব প্ৰথমটো হৈছে পাসপোৰ্ট সাইজ ফটো প্ৰয়োজন হ'ব 2 নম্বৰত আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ডৰ প্ৰয়োজন হ'ব 3 নম্বৰত হাই সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব 4 নম্বৰত গ্ৰেজুৱেচনৰ মাৰ্কশিট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব 5 নম্বৰত ডিএলএড বা বিএডৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তাৰপিছত কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তো আসাম টেট বা সি টেটৰ যিখন সাৰ্টিফিকেটখন সেইখনৰ প্ৰয়োজন হ'ব তাৰপিছতে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট অফ আসাম মানে যিখন আমি পিআৰসি বুলি কওঁ সেই পিআৰসি প্ৰয়োজন হ'ব তাৰপিছতে ডিসেবিলিটি সাৰ্টিফিকেট যদিহে আপোনালোকৰ আছে যদি ফিজিক্যাল হ্যান্ডিক্যাপ হয় তেন্তে ডিসেবিলিটি সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তাৰপিছত এক্স সাৰ্ভিসমেন যদি হয় দিব নহলে নাই কোনো প্ৰবলেম নাই তাৰপিছতে আপোনাৰ এটা ফটো এটা তো আপোনাৰ এটা সিগনেচাৰ লাগিব স্ক্যান কৰি আপুনি সেই সিগনেচাৰটো আপোনালোকে পঠাব লাগিব তো এপ্লাই কৰাৰ ক্ষেত্ৰত এইখিনি ডকুমেন্টৰ আপোনালোকৰ প্ৰয়োজন হ'ব তো এই পোষ্টৰ কাৰণে বৰ্তমান আজিৰ পৰা এই পোষ্টৰ কাৰণে এপ্লাইটো ষ্টাৰ্ট হৈছে আজি হৈছে 8 মাৰ্চ 2025 আজিৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈ গল যদি এতিয়ালৈকে আপোনালোকে এপ্লাই কৰা নাই কৰিব পাৰিব ভিডিওৰ ডেসক্ৰিপচনত মই লিংক দি দিছো এপ্লাই ধুনীয়াকৈ কৰিব পাৰিব বা যদি এপ্লাই কৰা হেল্প লাগে মই কন্টাক্ট নাম্বাৰ দি দিছো এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব কি ডকুমেন্টছ লাগে ইয়াত মই আপোনালোকক কৈ দিলো সেইখিনি ডকুমেন্টছ আপোনালোকে পঠাই দিলে আপোনালোকে এপ্লাই কৰি দি দিব আপোনালোকে ক'তো যাব নালাগে আৰু এই পোষ্টত এপ্লাই কৰা যেটো লাষ্ট ডেট হয় হেতু হৈছে 8 এপ্ৰিল 2025 আপোনালোকে মনত ৰাখিব ঠিক আছে অফিচিয়ালি জাৰি হোৱা যিখন এডভাৰটাইজমেন্ট আছে সেই এডভাৰটাইজমেন্টখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত মই দি দিম সেই এডভাৰটাইজমেন্টত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে গোটেই এডভাৰটাইজমেন্টটো ভালদৰে এবাৰ চাই লওক তাৰ পিছত আপোনালোকে এপ্লাই কৰিবলৈ চিন্তা কৰক যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব একানে কৰিব কাৰণ যেতিয়া এনেধৰণৰ ভিডিও আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশনবোৰ তেতিয়া পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ